যদি আপোনাৰ কনষ্টিপেশ্যনৰ সমস্যা আছে তেন্তে এনে কিছুমান খাদ্য দৈনন্দিন খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰিলে উপকৃত হ'ব। হাই ফাইবাৰ ফুডছ। ফাইবাৰৰ অভাৱেই হৈছে কনষ্টিপেশ্যনৰ মুখ্য কাৰণ। সেয়ে ওটছ, সেউজীয়া শাক পাচলি, আপেল, কল, কমলা, অমিতা, ব্ৰাউন ৰাইচ, হোল হুইটছ, চিয়া চিডছ আৰু ফ্লেক্স চিডছ আদি খাওক। এইবোৰে ষ্টুল নৰম কৰি বাউল মুভমেণ্ট সঠিক ৰাখে। 2. প্ৰচুৰ পৰিমাণে পানী খাওক। ফাইবাৰ খালে দিনে কমেও 2 পৰা 3 লিটাৰ পানী খাব লাগে, নহ'লে ওলোটাই আকৌ কনষ্টিপেশ্যন হ'ব পাৰে। পাৰিলে দৈনিক ৰাতিপুৱা খালী পেটত এগিলাচ গৰম পানী খাওক। 3. প্ৰ'বায়'টিক্স। দৈ, বাটাৰ মিল্ক, কাৰ্ড এইবোৰত প্ৰ'বায়'টিক্স থাকে, যিয়ে পেটৰ ভাল বেক্টেৰিয়া বৃদ্ধি কৰি হজম শক্তি উন্নত কৰে। সঁচাকৈ যদি আপুনি এই 3টা কাৰ্য মানে ফাইবাৰ, পানী আৰু প্ৰ'বায়'টিক্স একেলগে গ্ৰহণ কৰে, তেনেহ'লে কনষ্টিপেশ্যনৰ সমস্যা স্বাভাৱিকতে কমি যাব।